জীৱনমুখী শিক্ষাৰে উদ্বুদ্ধ হোৱা এখন প্ৰাথমিক বিদ্যালয় ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে এতিয়া আৰম্ভ কৰিছে এখন অকণিৰ বজাৰ। এই বজাৰত আপোনালোকে ঘৰুৱাভাৱে উৎপাদিত বিভিন্ন ধৰণৰ শাক পাচলি যিসমূহ চাউল ধানকে আদি কৰি চেলুন পৰ্যন্ত দেখিবলৈ পাব। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন চাওঁ আহক। এখন অকণিৰ বজাৰ থলুৱা শাক পাচলিৰে ভৰপূৰ হৈ থকা চাবুৱাৰ এখন অকণিৰ বজাৰ। বিক্ৰেতাৰ ৰূপত এজাক কণ শিক্ষাৰ্থী। বিদ্যালয়ৰ কণ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠা এৰি ব্যস্ত থাকিল এখন বজাৰত। বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি লৈ বহিল বজাৰত শিক্ষাৰ্থীসকল। গ্ৰাহকক দেখি বিক্ৰেতাৰ চিঞৰ, আহক ৰাইজ আহক, মোনা ভৰাই পাচলি লওক। থলুৱা শাক পাচলিৰে ভৰপূৰ হৈ থকা এই বজাৰখন হৈছে চাবুৱাৰ। ডিব্ৰুগড় জিলাৰ পানীতোলা শিক্ষা খণ্ডৰ অন্তৰ্গত এই অকণি বজাৰখন হৈছে ডংগৰচুক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ। কচু, ঢেকীয়া, লাই, লফা, অমিতা, ৰঙালাও, কবি, আলু, মুচন্দৰী, নৰসিংহ আদিৰ লগতে কুকুৰা কণীৰ পৰা বৰা চাউললৈকে সকলোবোৰ সামগ্ৰীয়েই বিক্ৰী কৰিছে প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে। গণিতৰ বিভিন্ন জোখমাপ, টকাৰ হিচাপ নিকাচ, ওজন আদিৰ ব্যৱহাৰিক জ্ঞান শিক্ষাৰ্থীসকলক দিয়াৰ উদ্দেশ্যৰে বিদ্যালয়খনত বহিল এখন অস্থায়ী বজাৰ। স্থানীয় ৰাইজ অতিথিসকলেও ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে ক্ৰয় কৰিলে অকণি বজাৰৰ শাক পাচলি। ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰাথমিক বিদ্যালয় যদি প্ৰাথমিক স্তৰতে প্ৰাথমিক ভেটিটোতে যদি ব্যৱহাৰিক আৰু জীৱন শিক্ষাৰ ওপৰত অকণমান কিছু আভাস দিবৰ কাৰণে এটা প্ৰয়াস কৰিছিলোঁ। আৰু এই প্ৰয়াসৰ এটি কাৰ্যসূচী হিচাপে আমি এইখন গাঁৱৰ সমাজৰ সহযোগত অকণি গ্ৰাম্য বজাৰ বুলি এখন কাৰ্যসূচী আজি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে উৎপাদিত শাক পাচলি আনি তেওঁলোকে পোনে পোনে গ্ৰাহকৰ লগত বিক্ৰী কৰি ভাৱৰ আদান প্ৰদান, টকা পইচাৰ লেনা দেনা আৰু মানুহৰ যি কথোপ ভংগী আৰু তেওঁলোকৰ যিটো বজাৰ কেন্দ্ৰিক যিটো মানসিকতা বা ভৱিষ্যতলৈ তেওঁলোকে প্ৰতিষ্ঠা হ'বৰ কাৰণে সকলোৱে আচলতে চাকৰিৰ কাৰণে আমি যুঁজিব নোৱাৰোঁ বা চাকৰি আমি নাপাব পাৰোঁ, কিন্তু এনেধৰণৰ কাৰ্যসূচীবোৰ যোগেদি তেওঁলোকে জীৱনটো গঢ় লোৱাৰ ক্ষেত্ৰত যাতে প্ৰাথমিক এটা জ্ঞান পায়, সেই উদ্দেশ্যলৈ আমি আজি এই কাৰ্যসূচী অকণি গ্ৰাম্য বজাৰ বুলি এইটো অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। হ'ল যে এইটো এনে এক পদক্ষেপ যিটোৱে আমাৰ এই কণ ল'ৰা ছোৱালীক কাৰ্যমুখী, কৰ্মমুখী আৰু শ্ৰমৰ প্ৰতি মৰ্যাদাৰ প্ৰতি তেওঁলোকে গুৰুত্ব আৰোপ কৰিবলৈ শিকিব। দ্বিতীয়তে, কোনো কামেই যে সৰু নহয় বা ইয়াৰ পৰাও যে বহুতখিনি কথা শিকি তেওঁলোকে বাণিজ্যিকভাৱে এই কামখিনি সুচাৰুৰূপে আগবঢ়াই লৈ যাব পাৰিব, সেইটো মোৰ ধাৰণা। তৃতীয়তে, আমি খুব অৰ্গেনিক বা জৈৱিক বুলি আমি চিঞৰ বাখৰ কৰি থাকোঁ, বিশেষকৈ আমাৰ নগৰ অঞ্চলৰ মানুহবিলাকে। কিন্তু আজি আমি যিটো বজাৰ কৰিছোঁ, ইয়াত কোনো ধৰণৰ ফাৰ্টিলাইজাৰ, পেষ্টিচাইড, অন্যান্য কোনো বস্তু দিয়া হোৱা নাই। আৰু সম্পূৰ্ণৰূপে অৰ্গেনিক শাক পাচলি আমি আজি ইয়াত বজাৰত ক্ৰয় কৰিবলৈ সক্ষম হৈছোঁ। এইটো চাগে অন্য বজাৰত সম্ভৱ নহয়। এই পদক্ষেপ এক অদ্ভুত পদক্ষেপ, সাংঘাতিক প্ৰশংসনীয় পদক্ষেপ। ধন্যবাদ। এদিনৰ বাবে বজাৰত সামগ্ৰী বিক্ৰেতাৰ অভিজ্ঞতা লাভ কৰা শিক্ষাৰ্থীসকলে আভাস পালে ধনৰ লেনদেন, জোখমাপ, সময়, গণসংযোগৰ ব্যৱহাৰিক জ্ঞান। এনেধৰণৰ জীৱনমুখী শিক্ষাৰে উদ্বুদ্ধ হোৱা শিক্ষা প্ৰদান কৰা চাবুৱাৰ ডংগৰচুক প্ৰাথমিক বিদ্যালয়ক ৰাজ্যৰ আন বিদ্যালয়সমূহে আদৰ্শ হিচাপে ল'লে অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হোৱাটো যে নিশ্চিত, সেয়া সকলোৱে এতিয়া স্বীকাৰ কৰিছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।